নমস্কাৰ মহাজন ডাঙৰীয়া, মই আপোনাৰ ওচৰত ডাঙৰ সমস্যা এটাহে লৈ আহিছোঁ আৰু সেই সমস্যাৰ সমাধান কেৱল আপুনিহে কৰিব পাৰিব। আমাৰ গাঁৱৰ পানীৰ অভাৱৰ কাৰণে আৰু গৰমত সকলো মানুহৰে বেমাৰ হৈছে আৰু মৃত্যু হৈছে এটাৰ পিছত এটা। সেইকাৰণে আপুনি প্ৰতিটো ঘৰে ঘৰে যাতে এটাকৈ টিউবৱেল থাকে তাৰ সুবিধাকণ কৰি দিয়ক। কাৰণ আপুনিচোন জানে গাঁৱৰ মানুহে এতিয়াও কুঁৱা, খাল, বিল আদিৰ পৰাহে পানী খাই আহিছে আৰু তেনেধৰণৰ পানী খোৱাটো কিমান অপকাৰী আৰু কিমান বেমাৰ হয়। সেইকাৰণে আপুনি অলপমান চিন্তা কৰক। গৰমত মানুহৰ মৃত্যু হৈছে, বেমাৰ হৈছে, ইয়াত মই কি কৰিব লাগে? চৰকাৰৰ ফালৰ পৰা দেখোন চাউল দাইল সেইখিনি দেখোন ফ্ৰীকে খাবলৈ পাইছোৱে তহঁতি। আৰু এতিয়া গৰমৰ কাৰণে মই প্ৰতিটো ঘৰে ঘৰে AC, কুলাৰ, টিউবৱেল বহাব নোৱাৰো নহয়। মোৰ ওচৰত ইমান টকা পইচা নাই। আপুনি কি বুজি পাব? গৰমত গৰম অনুভৱ কৰে জানো আপুনি? ঘৰে ঘৰে AC, কুলাৰ বহাবলৈ কোৱা নাই মই, কিন্তু গৰমত মানুহে ইমান কষ্ট পাইছে সেইকাৰণে প্ৰতিটো ঘৰে ঘৰে মাত্ৰ টিউবৱেলহে বহাবলৈ কৈছোঁ। আৰু মানুহে ইমান দূৰৰ পৰা পানী কঢ়িয়াই কঢ়িয়াই আনে, কিমান কষ্ট হয় আৰু কিমান বেমাৰ আজাৰ হয়, বুজি পাব আপুনি। মহাজন ডাঙৰীয়া, পুনৰ অনুৰোধ কৰিছোঁ, আপোনাৰ পকেট খৰচ কৰি আপুনি ঘৰে ঘৰে টিউবৱেল বহাব নালাগে, কিন্তু চৰকাৰক আবেদনটো কৰিব পাৰে আপুনি। চিন্তা কৰক এবাৰ। নাই, চৰকাৰক মই টিউবৱেল বিচাৰি আবেদন কৰিবলৈ মই নোৱাৰো। আপোনাৰ নিচিনা মানুহ গাঁওবুঢ়া হোৱাতকৈ নোহোৱাই ভাল।